ইতিমধ্যে 6 জানুৱাৰীৰ পৰা ৰাজ্যৰ 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হৈছে। এতিয়া প্ৰশ্ন হয় যে গুণোৎসৱ মানেনো কি? গুণোৎসৱ শব্দটোতেই তাৰ অৰ্থ লুকাই আছে, অৰ্থাৎ গুণোৎসৱ হৈছে গুণৰ উৎসৱ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুতো প্ৰতিভা লুকাই থাকে। এই প্ৰতিভাসমূহ ছাত্ৰ ছাত্ৰীসকলে গুণোৎসৱৰ জৰিয়তে প্ৰকাশ কৰাৰ সুযোগ লাভ কৰে। গুণোৎসৱ হৈছে বিদ্যালয়খনৰ শৈক্ষিক, সামাজিক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক দিশসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে সেইসমূহৰ উন্নতি সাধনৰ অৰ্থে লোৱা এক অভিনৱ পদক্ষেপ। শিক্ষাবৰ্ষ 2017 চনৰ পৰা অসমত গুজৰাটৰ আৰ্হিত বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ অৰ্থে গুণোৎসৱ অনুষ্ঠিত কৰা হয়। গুণোৎসৱ হৈছে ৰাজ্য চৰকাৰ, সৰ্বশিক্ষা অভিযান আৰু ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ লগত জড়িত এক অভিসৰণ অনুশীলন। ই আমাৰ বিদ্যালয়সমূহলৈ এক নতুন প্ৰাণ আনিছে সঁচা কথা। ই আমাৰ বাবে এক ধনাত্মক সংকেত। এই বছৰ অৰ্থাৎ 2025 বৰ্ষত 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 6 জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈ 6 ফেব্ৰুৱাৰীত এই গুণোৎসৱৰ অন্ত পৰিব। ৰাজ্যৰ 45,629খন বিদ্যালয়ে এই গুণোৎসৱত অংশগ্ৰহণ কৰিছে। 17 জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ যিয়ে আমাৰ গোলাঘাট জিলাকো সামৰি লৈছে। গুণোৎসৱ স্বমূল্যায়ন আৰু বহুমূল্যায়ন হিচাপে দুটা ভাগত অনুষ্ঠিত হয়। বহুমূল্যায়ন হিচাপে সন্মানীয় মন্ত্ৰী, বিধায়ক, ৰাজ্য চৰকাৰৰ শীৰ্ষমূলা, বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ৰ শিক্ষকক নিযুক্তি দিয়া হয়। বহুমূল্যায়নৰ সুবিধাসমূহ হৈছে যে ই এক নিৰপেক্ষ মূল্যায়ন আৰু বহুমূল্যায়কৰ উপস্থিতিয়ে ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলক বিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগায়। গুণোৎসৱৰ দৰে এনে এক অনুষ্ঠান আমাৰ বিদ্যালয়সমূহত অনুষ্ঠিত হোৱাটো বিদ্যালয়সমূহৰ বাবে অতি প্ৰয়োজনীয়। গতিকে মই আশা কৰিছোঁ যে আগন্তুক বৰ্ষতো এই গুণোৎসৱ অনুষ্ঠিত হৈ থাকে। শেষত আমাৰ বিদ্যালয়ত উপস্থিত হোৱা সন্মানীয় বহুমূল্যায়ন মহোদয়ক আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ। লগতে দিনটোৰ বিভিন্ন কাৰ্যসূচীত আমি ছাত্ৰ ছাত্ৰীসকলে আপোনাক পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। এতিয়া আছে সংকল্প।